নমস্কাৰ, মই ৰূপান্তৰ। বিয়াতে এটা সুখৰ বাৰ্তা দিবলৈ ওলাইছোঁ। আচলতে বিয়াতে ভাল লাগিছে। যোৰহাট ভগামুখৰ প্ৰশান্ত ৰাজডাঙৰীয়াতে পাৰোঁ মই ৰূপান্তৰ ৰাজখোৱা ৰাজীৱ খাটনীয়াকে ধৰি ভালেমান কেইজনৰ লগতে আমাৰ ৰাইজসকলে একত্ৰিত হৈ আমাৰ যোৰহাট ভগামুখ শনিবৰীয়া বজাৰ গৃহত আমি 2024 চনৰ 26 বহাগৰ 10 মে তাৰিখে আমি বিহু সন্মিলনে ভাগি পাতিবলৈ লৈছোঁ। সকলো ৰাইজৰ মৰম লাগিব, চেনেহ লাগিব, আশীৰ্বাদ লাগিব। মোৰ মোবাইলৰ স্ক্ৰীণত যে ফটোখন দিছোঁ, এই ফটোখন হ'ল আমি সৰুৰ পৰা যাৰ গান আচলতে শুনি ডাঙৰ হৈছোঁ বুলি ক'ব লাগিব। সকলোৰে মুখে মুখে চৰ্চা লাভ কৰা বিশেষকৈ এটি গীত মনতেই পৰি যায়। শৰাইঘাটৰ দলং নকৰে ধুলং পলং মাজনী পকা সূতা ইটাৰে গঢ়া। আচলতে সেইজনেই হ'ল সঞ্জয় বৰা। তেখেতৰ ঘৰ যোৰহাট পানীচকুৱা। লগতে দিয়া ফটোখন হ'ল আমাৰ যোৰহাট কাকজানৰ মোৰ ভাইটি অংকুৰজ্যোতি বৰুৱা। আৰু লগতে থাকিব আমাৰ লাকি কাশ্যপকে ধৰি ভালেমান কেইজন গণ্য মান্য নাম কৰা শিল্পী থাকিব। সকলো ৰাইজকে আমি নিমন্ত্ৰণ জনালোঁ। আচলতে ভিডিঅ' প্ৰচাৰ কৰি যাম। আজি থুলমূলকৈহে মই কথাষাৰ জনাই থৈছোঁ। আপোনালোকৰ মৰম চেনেহ পালেহে আমি আগুৱাই যাব পাৰিম। আচলতে আপোনালোকৰ অকণমান মনত পৰি যাওকচোন, সেই সঞ্জয় দাইদেউ আচলতে তেতিয়া কি গীত গাইছিলে, আৰু সেইদিনাখন সঞ্জয় দাইক আমি সকলোৱে লগ পাম, মৰম কৰিম। সকলোৱে অংকুৰজ্যোতিক লগ পাম, মৰম কৰিম। আপোনালোকৰ মৰম লাগিব, আশীৰ্বাদ লাগিব। পাছত মই ভালকৈ এটি ভিডিঅ' প্ৰস্তুত কৰিম। সঞ্জয় দা অকণমান গুণগুণাই দিয়ক ৰাইজক।